শ্ৰুতি আৰু মাকে যেতিয়া কেকটো খুলি চাইছিল, কেকটোৰ ওপৰত এখন বান্দৰৰ ছবি অঁকা হৈ আছিল। তুমি কেক কিয় আনিছিলা বৌ? মই তোমাক জানো কেক আনিব দিছিলো? কেক আনি পেলাই তুমি মোক ইনচাল্ট কৰিলা। মোক যে কেতিয়াবা জোকাই জোকাই বান্দৰণী বুলি কোৱা, সেইকাৰণে তুমি বান্দৰৰ ছবি আঁকি আনিছা। ৰশ্মি, এয়া কি অসভ্যালি কাম কৰিছা হা? বোৱাৰী, এয়া কেনেকুৱা কেক আনিলা তুমি? কিনো বেয়া আনিলো মই? ভালেতো আছে। মোৰ যদি জন্মদিনটো তুমি বেয়াই কৰিব বিচাৰিছিলা, তেতিয়া তুমি বেলেগ কিবা এটা কৰা হ'লেও হয়। এনেকুৱা কেক আনিবলৈ কি দৰকাৰ আছিল তোমাৰ? ৰশ্মি, তোমাৰ কি অকণমানো লাজ লগা নাই? নিজৰ একমাত্ৰ ননদজনীৰ লগত এনেকুৱা কৰিবলৈ তোমাৰ ভাল লাগিছে নে? কাম কৰিলে অকণমান ভাবি চিন্তি কৰিবা, গম পাইছা নে? আৰে মোক তোমালোকে কিয় ধৰি আছা? মই অকণমান এনেই তাইৰ লগত ধেমালিহে কৰিলো। এয়া কেনেকুৱা ধেমালি হা? তোমাৰ লগত যদি কোনোবাই তেনেকুৱা কৰিলে হয়, তোমাৰ কেনেকুৱা লাগিলে হয় ৰশ্মি? মোৰ কাৰণে কোনোবাই এনেকুৱা কেক কিয় ল'ব? মই বান্দৰৰ নিচিনা নহয় নহয়। বেলেগ কথা বাদ দিয়া, এতিয়া কেক কাটা। মই কেক চেক একো নাকাটো। বোৱাৰী, তুমিতো এইটো ভুল কাম কৰিছা। অহ মা, তাই একো সৰু ছোৱালী হৈ থকা নাই নহয়। ধেমালিহে কৰিছো তাইৰ লগত। ধেমালি কৰিব নাপায় নেকি? হাউ ডিছকাষ্টিং। তুমি এনেকৈ কেনেকুৱা কৰিব পাৰা? এই কেকটো কোনে আনিছে? ইমান বেয়া। আৰু কোনে কৰিব পাৰে? ৰশ্মিয়ে কৰিছে। বাহ বৌ, তোমাৰ ওপৰত এইটোৱে আশা আছিল। আজি শ্ৰুতিৰ বাৰ্থডে। শ্ৰুতি, সৰুদা। তই নাকান্দিবিচোন এনেকে। আমি তোৰ কাৰণে গিফ্ট লৈ আহিছো। শ্ৰুতি, প্লিজ নাকান্দিবা। নালাগে সৰু নবৌ, মোৰ জন্মদিনটো এনেও বেয়া হৈ গ'ল। মোৰ মুডটো অফ হৈ গ'ল। এতিয়া আৰু মোক একো নালাগে। এনেকৈ নকয় নহয়। হ'ব মোৰ ছোৱালীজনীক ইমান মিঠা লগাব নালাগে। অহ মা, তুমি চকু থাকিও অন্ধ হৈ গৈছা। বৌয়ে কি কৰি আছে তুমি দেখিছানে নাই? তুমি যে এনেকৈ চুপচাপ লাগি আছা। ডাঙৰ বৌৰ বিষয়ে যে একোৱে নোকোৱা। অনবৰতে খালি বক বক কৰি থাকে। কাম নাই আৰু। মোৰ মানে শুনিবলৈ ইচ্ছা নোযোৱা হৈ গৈছে ইহঁতৰ কথা। অক্ষয়, যোৱা ভণ্টিৰ গিফ্টটো লৈ আহা। যাওঁ। ভণ্টি, সৰুদা, এইটো কেক লওঁ। আমি তোৰ কাৰণে লৈ আহিছো নহয়। আকৌ এইটো কেকো ডাঙৰ বৈ দিয়া নিচিনা হ'ব নেকি? আকৌ তহঁতেও মোৰ লগত ধেমালিয়ে কৰিবি নেকি? ধেত পাগলজনী, আমি তোৰ লগত তেনেকুৱা কৰিব পাৰো নেকি? তই আমাৰ সৰু ভনী, তোৰ লগত আমি এনেকুৱা কৰিব নোৱাৰো নহয়। আৰু তুমি লেডাৰৰ হেণ্ডবেগ এটা চাই আছিলা নহয়? মই তোমাৰ কাৰণে আনি থৈ দিছো। যোৱা তোমাৰ ৰুমলৈ। কি সৰু বৌ, সঁচানে? সঁচা আকৌ। সিদিনা তুমি মাৰ আগত কোৱা শুনিছিলো নহয় মই। থেংক ইউ বৌ। মই কৈছিলো নে নাই তোমাৰ কাৰণে ভাল গিফ্ট আনিছো বুলি? সঁচা সৰু বৌ, তুমি বহুত ভাল। শ্ৰুতি, হ'ব বেছি তাইৰ লগত ঘনিষ্ঠ হ'ব নালাগে। শ্ৰুতি, কি হ'ল আকৌ তোমাৰ হা? তোমাক মায়ে আৰু মই মানা কৰিছিলো নে নাই তাইৰ লগত ইমান ঘনিষ্ঠ নহ'বলৈ? কিয়? সৰু নবৌৰ গাত কি দুখ আছে? আজিৰ পৰা মই সেইটোৱে কৰিম। মা, দেখিছে নহয় আপোনাৰ ছোৱালীৰ মুখখন? দিনক দিনে বাঢ়িয়ে আছে। ডাঙৰ বৌ, তোমাৰ লগত মই একো কথা পাতিবলগীয়া নাই। গতিকে তুমিও মোক একো কথা কৈ নাথাকিবা। আজিৰ পৰা মই সৰু নবৌৰ লগতহে কথা পাতিম। আৰু সৰু নবৌহে মোৰ আচল বৌ। শ্ৰুতি, হ'ব মা, তুমি এতিয়া আৰু একো নকবা। আজি যদি তোৰ জন্মদিন নোহোৱা হ'লে তেতিয়াহ'লে তোক মই এক থাপৰ লগাই দিলো হয়। শ্ৰুতি, এইবিলাক কথা বাদ দে। ব'ল আমি সিটো ৰুমলৈ যাওঁ। বাৰ্থডে কেক কাটোগৈ। ব'ল ভণ্টি। আৰু আমি কিবা এটা খাবলৈ অৰ্ডাৰ কৰিম। আমি কেক কাটোতে কোনোবা নাথাকিলেও নাই। ব'লা সৰু বৌ, ব'লা। শ্ৰুতি, মা, আপোনাৰ কথাবোৰ তাই কেনেকৈ ইগনৰ কৰিলে দেখিছানে? যেনিবা বাটৰ কুকুৰেহে ভুকি আছে। আপুনি যেন কোনো মানুহে নহয়। শাহুৱেকে ৰশ্মিৰ ফালে খঙতে চাই আৰু তাৰ পৰা গুচি যায়। মোৰ লগত সকলোৱে মাতা বোলা কমাই দিছে যে। এইজনী অহাৰ পৰা মোৰ হাজবেণ্ডেও মোক নামাতা হৈছে। এই গাত কিবা যাদু আছে। এই যাদু মই খেদিব লাগিব। সৰু বৌ, ব'লা আজি আমি এখন ধুনীয়া মুভি ওলাইছে চাবলৈ যাওঁ। তুমি মোৰ লগত গ'লে বা আকৌ মায়ে কি কয়? থোৱা মাৰ কথা। মই আজিকালি মাৰ কথা ইমান গুৰুত্ব নিদিওঁ। তুমি যাবানে নোযোৱা সেইটো কোৱা। হ'ব দিয়া বাৰু। তুমি কিবা এটা খালানে? খালো, চাহ আৰু পুৰি খালো। তুমি খালা? খালো দিয়া। এইকেইদিন বহুত জ্বলিছে চাগে মেম চাহাব, আৰু জ্বলাব লাগিব। আচলতে সৰু নবৌ, মা বেয়া নহয়। ডাঙৰ বৌয়ে বিয়া হৈ আহোঁতে যিমানবিলাক বস্তু আনিছে নহয়, সেইকাৰণে মা একো ক'ব নোৱাৰে। ভুল কৰিলেও একো ক'ব নোৱাৰে। আৰু আমাৰ ঘৰৰ কিছুমান বস্তু বাহানিও নিজৰ মতে সজাই পৰাই লৈছে যে। টকাৰ পাৱাৰ খালি বৌ, এদিন নিজেই যাব এইবিলাক পাৱাৰ।
ঠিকেই মোকতো পাত্তাই নিদিয়ে মোকেই নিদিয়ে আকৌ তোমাক দিবনে বলা বলা দেৰি কৰিব নালাগে আমি যাওঁ মা এইকেইদিন ইহঁতৰ কেইজনী হলি গলিটো অলপ বেছি হোৱা নাই নে হৈছে ময়ো দেখি আছো কিন্তু কি কৰিবানো বোৱাৰী শ্ৰুতিও দেখোন মোৰ কথা একো নামানা হৈছে কি যাদু কৰিছে নাজানো আৰু এইজনীয়ে মা শ্ৰুতিক হাতৰ মুঠিত কৰি লৈছে নাজানো আৰু কি যাদু কৰিছে মোৰ এনেকুৱা মন যায় শ্ৰুতিক ঘৰৰ পৰা বাহিৰ কৰি দিওঁ কিন্তু কি কৰিবানো উপায় নাই ল'ৰাই যে ভাল পায় হ'ব দিয়া মই কিবা এটা বনাওগৈ বৰ ভোক লাগিছে ঠিক আছে বোৱাৰী পুৰি চব্জিখিনি ভাল হৈছেনে ধুনীয়া হৈছে মা আমি কি কৰি আছো দেখা নাই মহাৰাণীয়ে কি কৰিব আহিছ এতিয়া এইজনীতো চাকৰণিৰ দৰেহে মা কিয়নো তেনেকৈ কৈছে মই পানী অকণমানহে নিবলৈ আহিছিলোঁ মা আপুনি এইজনীক যিমানে কথা নকওক তাই কেতিয়াও গাত নালাগে আপুনি ইমানখিনি কথা কৈ আছে তাই আৰামত এইখিনিতে ৰখি আছে ৰশ্মি আৰু শাহুৱেকে শ্ৰুতিক যিমানে কথা নকওঁ তাই ওলোটাই কেতিয়াও প্ৰতিবাদ নকৰে শাহুৱেকৰ কথা সদায় তাই মনে মনে সহ্য কৰি যায় হ'ব দিয়ক মা কিবা কৰি আছে যদি মই বাৰু অকণমান পিছতে আহিম ঘৰখনৰ গোটেইবোৰকে মুহি পেলাইছে এইজনী মোৰ ল'ৰাকেইটাতো মোৰ কথা একোৱেই নামানা হ'ল আনকি মোৰ পেটৰ ছোৱালীজনী মোৰ কথা নামানা হ'ল সতী সাবিত্ৰী বোৱাৰী আহিছে যে অমিতাই বা মোক কিয় মাতি পঠিয়াইছে তাৰ পৰা এপাক আহোগৈ কোনে ফোন কৰিলে আকৌ হেল্ল' কোন হয়নো কোনে ফোন কৰিছে তোমাৰ প্ৰেমিক আকৌ মোৰ প্ৰেমিক কোন হা মোক এনেকৈ কিয় ফোন কৰিছ এতিয়া মোকেই চিনি নোপোৱা হ'লা মই তোমাক ইমান ভাল পাওঁ মনে মনে থাক বুলি কৈছো নহয় কোন তই আৰু মোক ফোন নকৰিবি কৈ দিছো ব্লক কৰি দিম নহ'লে যদি মোক ব্লক কৰি দিয় তেতিয়াহ'লে তোৰ ফটো ভিডিঅ' সকলোবোৰ মই ভাইৰেল কৰি দিম কোনবিলাক ফটো হা কিয় হাঁহিছ কি ফটো ক এবাৰতো হোৱাটছএপটো চেক কৰ মোৰ এইবিলাক ফটো তোৰ ওচৰলৈ কেনেকৈ আহিল আজিয়ে মই ফটোবিলাক ছ'চিয়েল মিডিয়াত দি দিম প্লিজ তেনেকুৱা নকৰিবা কোন হয় তুমি তুমি কি বিচাৰা একো নিবিচাৰোঁ মাত্ৰ মই তোমাৰ লগত কথা পাতিব বিচাৰোঁ মই তোমাৰ একো হানি হোৱাটো নিবিচাৰোঁ কিন্তু কোন হয় তুমি মইতো তোমাক চিনি নাপাওঁ তুমি মোক কেনেকৈ চিনি পোৱা এইবিলাক মই পিছত ক'ম এতিয়া মই ফোন ৰাখিছোঁ আৰু যেতিয়াই মই ফোন কৰোঁ তুমি লগতে ৰিচিভ কৰিবা এতিয়া হ'ব দেই বাই বাই জান শ্ৰুতিয়ে বহুত ভয় খাইছিলে আৰু তাই একো বুজিবই পৰা নাছিল তাই কি কৰিব আৰু তাইৰ ফটোবিলাক ভাইৰেল হোৱাৰ ভয়ত তাই কাকো একো ক'ব নিবিচাৰিছিল শ্ৰুতি কি হ'ল তোমাৰ নাই বৌ একো হোৱা নাই নাই তোমাৰ কিবা এটা হৈছে তুমি কালিৰে পৰা মনটো মাৰি আছা কি হৈছে কোৱাচোন নাই সৰু বৌ একো হোৱা নাই মই চুজিৰ হালোৱা বনাইছো অকণমান খাই লোৱাহি আহা তুমি ভাল পোৱা নহয় নাখাওঁ সৰু বৌ মই পিছত আহি খামহি নাই তুমি কিবা টেনশ্যনত থকাৰ দৰে লাগিছে নাই বৌ একো হোৱা নাই মোৰ কিন্তু তেনেকুৱা লগা নাই অকণমান মানে পেটটো বিষাই আছে সেইকাৰণে সৰু নবৌ হ'ব দিয়া মই যাওঁ দেৰি হৈছে মোৰ যোৱা শ্ৰুতিৰটো কিবা এটা নহয় কিবা এটা হৈছে ইমান হাঁহি মাতি থকা ছোৱালীজনী কালিৰ পৰা হঠাতে মন চন মাৰি থকা হৈছে যে মই সৌ তেতিয়াৰে পৰা নটিচ কৰি আছো মোক কোনোবা এটাই পিছা কৰি আছে নাই মই সোনকালে ঘৰ গুচি যোৱাই ভাল আজি এইটো ৰাস্তা দি মই নাযাওঁ মোৰ আজি বৰ ভয় লাগিছে শ্ৰুতি মা একো হোৱা নাই মা নাই তই যে এনেকৈ আহিছ একেবাৰে মুখ চুখ ফুলাই নাই একো হোৱা মা খুব ভাগৰ লাগিছে সেইকাৰণে এনেকৈ আহিছোঁ হ'ব দিয়া মই অকণমান আৰাম কৰোঁগৈ মোৰ নিজৰ ছোৱালীজনীকে নিজৰ নলগা হ'ল এই কুলক্ষণীজনী অহাৰ পৰা যিজনী ছোৱালীয়ে মই ভাত নাখালে তাইও নাখায় আজি সেইজনী ছোৱালীয়ে মই কি খাইছোঁ কি কৰি আছোঁ একো এটা খবৰ ল'বলৈ সময় নাপায় এই সকলোবোৰ কেৱল শ্ৰুতিৰ কাৰণে হৈছে তেতিয়া আগতে ফোন কৰা ল'ৰাটোৰ ভিডিঅ' কল আহে আকৌ সেই নাম্বাৰটোৰ পৰা ভিডিঅ' কল আহিছে যে কিন্তু ভিডিঅ' কল কৰা ল'ৰাটোৱে তাৰ নিজৰ চেহেৰাটো নেদেখুৱায় কোন হয় হা মই একো দেখা পোৱা নাই কি হ'ল হা শ্ৰুতি ভয় খালা যেন পাওঁ মই দেখোন তোমাক একোৱেই কৰা নাই তুমি মোক কিয় ইমান অশান্তি কৰি আছা কোন হয় তুমি মোক পিছা কিয় কৰিছা আৰে মই তোমাক কি জগৰ লগাইছো তোমাক চাবৰ বাবে তোমাক দেখি মোৰ বহুত ভাল লাগিছে আৰে মই তোমাক কি কৰিলো তুমি একো কৰা নাই তোমাৰ প্ৰেমত মই পাগল হৈ গৈছো প্লিজ মোৰ পিছা এৰি দিয়া মই বহুত অশান্তি পাইছো তুমি কিয় অশান্তি পাব লাগে মই বিচাৰো তুমিও মোক ভাল পোৱাটো সিহঁতে কথা পতা বাহিৰলৈকে শুনিছিল আৰু তেতিয়াই ডাঙৰ বৌয়েক ৰশ্মি আহে শ্ৰুতি ডাঙৰ বৌ হেল্ল' জান শুনিছানে
কি হ'ল আকৌ কোনোবা আহিলে নেকি অ' আমাৰ শ্ৰুতিৰ মানে বয়ফ্ৰেণ্ডো আছে মই গমেই পোৱা নাছিলোঁ নহয় বৌ এইটো মোৰ বয়ফ্ৰেণ্ড নহয় কোনোবা বেলেগ হয় আৰু মোক ফোন কৰি কৰি সদায় ডিষ্টাৰ্ব কৰি থাকে যাম হ'ব দিয়া কোনোবা আহিছে যদি মই পিছত ফোন কৰিম শ্ৰুতিয়ে বহুত ভয় খাইছিল অ' ল'ৰাটোৱে তোমাক ডিষ্টাৰ্ব কৰি আছে আৰু সেইকাৰণে তুমি ভিডিঅ' কলিং কৰি আছা ভিডিঅ' কলত কথা পাতি আছা তুমি মই পাগল যে মানে নহয় মোৰ মূৰত একোৱেই নাই যে সেইকাৰণে তুমি মোক কথা খজাই কৈ আছা আৰু মই শুনি আছো নহয় জানো শ্ৰুতি প্লিজ বৌ মোক বিশ্বাস কৰা সঁচাকৈয়ে মোক এই ল'ৰাটোৱে বহুত ডিষ্টাৰ্ব কৰি আছে এতিয়া চাই থাকা ঘৰত মই সকলোৰে আগত কৈ আছো এইটো কথা ভাবা সকলোৱে গম পোৱাৰ পাছত তোমাৰ অৱস্থা কি হ'ব বৰ সতি সাবিত্ৰী দেখাবলৈ আহে আচল চৰিত্ৰটো চবেই গম পাওক বৌ মই তোমাক সাহায্য কৰিছো সেইটো কথা কাৰো আগতে নকবা প্লিজ বৌ তুমিতো জানাই বৌ মা কেনেকুৱা আৰু সেইবিলাক কথা এনেকৈ ক'লে মোক কলেজ যাবই বন্ধ কৰি দিব আৰু পঢ়া শুনা সকলোবোৰ শেষ হৈ যাব এইটো কথা এইবিলাক কাম কৰাৰ আগতে ভাবিব লাগিছিল ন এতিয়াতো মই ক'বই লাগিব তুমিতো জানাই মই যে পেটত কথা ৰাখিব নোৱাৰো যি হয় সকলোবোৰ কৈ দিওঁ কোনোবাই ভাল পাওক বেয়া পাওক কথা নাই নহয় বৌ তুমি নকবা প্লিজ শুনা তুমি যি কোৱা মই তাকে কৰিম প্লিজ তুমি কাকো নকবা এইবোৰ কথা গুড এতিয়াহে কামৰ কথা কৈছা আজিৰ পৰা তুমি মোৰ গোলাম তুমি মোৰ চাকৰ আৰু মই তোমাৰ মালিকনী কি অঁ আৰু এটা চৰ্ত আছে তুমি সৰু বৌৰ লগত কোনো ধৰণৰ কথা পাতিব নোৱাৰিবা কথা নাপাতিবা বুলি কওঁতে অকণমানো যাতে কথা পতা নেদেখো মই নহ'লে চাই ল'বা আৰু যদি মাতা দেখো তেতিয়াহ'লে তুমিতো জানাই মই কি কৰিম ঠিক আছে বৌ হ'ব মই সৰু নবৌৰ লগত কথা নাপাতো আৰু মই তোমাৰ সকলোবোৰ কামেই কৰি দিম অ'কে আৰু সেইদিনাখনৰ পৰাই চুইটিয়ে সৰু বয়েকৰ লগত মাতবোল বন্ধ কৰি দিয়ে